জনাবলৈ পাই সুখী হৈছোঁ যে অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে যোৱা 2টা বছৰে স্বাস্থ্য সেৱা উৎসৱ 1 আৰু স্বাস্থ্য সেৱা উৎসৱ 2 সফলভাৱে সম্পন্ন কৰিছে। সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত অসমতে প্ৰথমে আৰম্ভ হোৱা এই স্বাস্থ্য সেৱা উৎসৱৰ মূল লক্ষ্য হৈছে সামগ্ৰিকভাৱে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ আন্তঃগাঁথনিৰ উন্নীতকৰণ আৰু জনসাধাৰণক গুণগত মানসম্পন্ন স্বাস্থ্য সেৱা প্ৰদান সুনিশ্চিত কৰা। স্বাস্থ্য সেৱা উৎসৱৰ জৰিয়তে ৰাজ্যৰ স্বাস্থ্য সেৱা খণ্ডৰ ব্যৱস্থা আৰু অভাৱসমূহ চিনাক্ত কৰি স্বাস্থ্য সেৱা ব্যৱস্থাক অধিক ফলপ্ৰসূ আৰু কাৰ্যক্ষম কৰি ৰাষ্ট্ৰীয় জনস্বাস্থ্য সেৱাৰ মান IPHS লৈ উন্নীত কৰাৰ এক পদক্ষেপ গ্ৰহণ কৰা হৈছে। সমগ্ৰ অসমৰ লগতে মাজুলী জিলাতো অহা 3 ডিচেম্বৰৰ পৰা 5 ডিচেম্বৰলৈ স্বাস্থ্য সেৱা উৎসৱ 3 অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। এই বৰ্ষত মাজুলী জিলাত মুঠ 16টা স্বাস্থ্য কেন্দ্ৰত সামৰি লোৱা হৈছে। ইয়াৰ ভিতৰত এখন জিলা চিকিৎসালয়, এখন উপজিলা চিকিৎসালয় আৰু এখন সামূহিক চিকিৎসালয় আৰু এখন মডেল চিকিৎসালয় আৰু 7টা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ লগতে 5টা আমাৰ উপস্বাস্থ্য কেন্দ্ৰ বা আজিকালি আয়ুষ্মান আৰোগ্য মন্দিৰ সামৰি লোৱা হৈছে। স্বাস্থ্য কেন্দ্ৰসমূহৰ নামবোৰ আপোনালোক কৈ দিছোঁ। শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামী জিলা চিকিৎসালয় গড়মূৰ, 50খন বিচনাযুক্ত আয়ুৰ্বেদিক হস্পিটেল শ্ৰীৰাম চাপৰি, জেংৰাইমুখ মডেল হস্পিটেল জেংৰাইমুখ, কমলাবাৰী সামূহিক চিকিৎসালয় কমলাবাৰী, কৰতিপাৰ ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়, গেৰেকী ৰিভাৰাইন ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়, ৰতনপুৰ লাহন ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়, ৰতনপুৰ মিৰি ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়, ৰঙাচাহী ষ্টেট ডিছপেঞ্চেৰী, দক্ষিণপাট ষ্টেট ডিছপেঞ্চেৰী আৰু বনগাঁও ষ্টেট ডিছপেঞ্চেৰী। লগতে আমাৰ 5খন ছাব চেণ্টাৰ থাকিব। এই ছাব চেণ্টাৰসমূহ হৈছে পটীয়া চুমৈমাৰী উপস্বাস্থ্য কেন্দ্ৰ, ভকতিদুৱাৰ উপস্বাস্থ্য কেন্দ্ৰ, বহুমৰা কৈৱৰ্ত উপস্বাস্থ্য কেন্দ্ৰ, ফুলনি উপস্বাস্থ্য কেন্দ্ৰ আৰু মালাপিণ্ডা উপস্বাস্থ্য কেন্দ্ৰ। ইতিমধ্যে মাজুলী জিলাৰ উক্ত 16টা চিকিৎসা কেন্দ্ৰতেই আন্তঃ মূল্যাংকন, যিটো আমি ইণ্টাৰনেল এছেছমেণ্ট বুলি কওঁ, সেইটো সম্পূৰ্ণ হৈ গৈছে। এতিয়া বহি মূল্যাংকনৰ অৰ্থাৎ এক্সটাৰ্নেল এছেছমেণ্টৰ কাৰণে অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ৰ পৰা 5জনীয়া এটা বিশেষজ্ঞ চিকিৎসকৰ দল আহিব। ইয়াৰ লগতে মাজুলী জিলাৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ ছিনিয়ৰ অফিচাৰসকলৰ পৰা 12জন বিষয়াই স্বাস্থ্য উৎসৱৰ 3টা দিনতে অংশগ্ৰহণ কৰিব। তেখেতলোকে উক্ত 16টা চিকিৎসালয়ত বহি মূল্যাংকন কৰিব। ইয়াৰ উপৰি IAS, SES, IPS আৰু MLA, MP আদি বিষয়া আৰু জনপ্ৰতিনিধিসকলেও এক্সটাৰ্নেল ইভালুৱেটৰ হিচাপে কাম কৰিব আৰু তেখেতলোকে বিভিন্ন চিকিৎসালয়ত ভিজিট কৰি যাতে আমাৰ যি ব্যৱধান বা অভাৱসমূহ দূৰ কৰিব পাৰে সেই ব্যৱস্থাৰ কাৰণে তেওঁলোক ছুপাৰভাইজ কৰিব আৰু জনসাধাৰণৰ বাবে উন্নত তথা গুণগত মানসম্পন্ন স্বাস্থ্য সেৱা যাতে উপলব্ধ হয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব। এই উৎসৱটি সফলভাৱে পালন কৰিব পৰাত আপোনালোকৰ যাতে সহায় সহযোগ পাওঁ তাৰ কাৰণে আজি আপোনালোকক আমি ইয়ালৈ আমন্ত্ৰণ জনালোঁ আৰু আপোনালোকৰ সহায় সহযোগ কামনা কৰি আজি ইমানতে আমাৰ সামৰণি মাৰিছোঁ। ধন্যবাদ।
লাহে বিভিন্ন ভাবিছে আৰু যে কিবা এটা কৰিব কাৰণ মানুহ কম আৰু এটা ইউনিফৰ্ম মানুহ